তাৰমানে ইয়াত স্কুল যে একেবাৰে সৰহসংখ্যক মানে কম সংখ্যক ছাত্ৰ ছাত্ৰী কাৰণ কি যিহেতু এই কিছুদিন আগতে বাঁহ ওপৰৰ পৰা ভাঙি তলত পৰিছে এইটো ৰাতি পৰিছে দিনত পৰা হ'লে কোনো ছাত্ৰ ছাত্ৰীৰ মানে মাথা ভাঙিলে হয় গতিকে এনেকুৱা অৱস্থাত কোনোবা ছাত্ৰ দিব নিবিচাৰে একমাত্ৰ স্কুলৰ কোনো ডেভেলপ নাই স্কুলৰ ভঙা চিঙা স্কুল জনাজীৰ্ণ অৱস্থাত আছে সেইটো কাৰণে এই অঞ্চলৰ মানুহে কোনো এটা চৰকাৰী স্কুলত এডমিশ্যনৰ জেগা নাই এইটো স্কুলত কিয় ছাত্ৰ ছাত্ৰী নহয় এর কারণ একমাত্র এই স্কুলটো জনাজীৰ্ণ অৱস্থাৰ কাৰণে আৰু সেইকাৰণে কিয় এনেকুৱা হৈছে বিল্ডিং আহে বিল্ডিং ঘূৰি যায় কাৰণ চাৰিওফালে মানে বেদখল কৰি ৰাখিছে স্কুলৰ 3 কটা মাটি আছে বুলি আমি জানো আৰু এই মাটিখিনি বেদখল কৰি ৰাখিছে এইখিনি বেদখল মুক্ত হ'ব লাগে আমাৰ এই অঞ্চলৰ দাবী অথচ মই এটা মানে সংগঠনৰ হৈ আমি চৰকাৰক প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই যিহেতু ইতিমধ্যে বিল্ডিং আহিছে পইচাও সোমাইছে কিন্তু ইয়াত বহুত আপত্তি এই বাধা এইটোৰ কাৰণে স্কুল গঠন হৈ উঠা নাই গতিকে আমি চৰকাৰ প্ৰশাসনক আমি বিনম্ৰ আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা কৰোঁ স্কুলখনৰ বিল্ডিং আহিছে আমি শুনা পাইছোঁ স্কুলৰ মাটি ক'ত আছে আমি নাজানো স্কুলটো লাগে আমাৰ মাটি কি বেদখল হৈ আছে নেকি মাটিটো বেদখল হৈ আছে কোনে কৰিছে এইটো কি ক'ম এই নজৰুল আৰু জালাল অভিযোগ দিয়া নাই প্ৰশাসনক এতিয়ালৈকে কিয় অভিযোগ কৰা নাই যে আমাৰ মাটিখিনি স্কুলৰ মাটিখিনি ওলাই দিব লাগে সেইটো মাষ্টৰনীহে জানে আমি কিয় দিম মাষ্টৰনী দিয়া নাই তোমালোকৰ ৰাইজৰ ফালৰ পৰা কি কৰিছে ৰাইজৰ ফালৰ পৰা আমি বিচাৰিছোঁ স্কুলটো আমাৰ লাগে এতিয়া বিল্ডিংটো আহিছে যেন আহিছে যে এইটো লাগে আমাৰ চৰকাৰী স্কুল লাগে আমাৰ কাৰণ স্কুলৰ মাটিটা আছে এতিয়া কি কৰিবা আমাৰ স্কুলখন লাগে লাগিবই মাটি মাপজোখ কৰি স্কুলখন আমাক বনাব লাগে কোনফালে যাম এতিয়া যদি বিল্ডিংটো ঘূৰাই দিওঁ ৰাইজে মোক নেৰে বিল্ডিং আনিলে দুয়োটা পাৰ্টি মোক নেৰে এতিয়া মই আৰু একো ক'ব নোৱাৰোঁ ৰাইজৰ ওপৰতে মই এৰি দিছোঁ দেখাতো আছে এইফালেও আছে সেইফালেতো আৰু নাই এতিয়া মাটিৰ জোখ মাপটো লোৱা নাই স্কুলৰ নামত থকা মাটিখিনি ক'ত আছে সেইখিনিতো মই নাজানো আগতে বাইদেউ এজনী আছিলে ৰিটায়াৰ হ'ল মাষ্টৰ এতিয়াহে স্কুলৰ নামত কিমানখিনি মাটি আছে 3 কটা দখলটো মাত্ৰ স্কুলটোহে আছে স্কুলটোহে পাছলৈ আৰু কিমান আছে কোনফালে গৈছে মাটি সেইটো ৰাইজে কি কৰে সেইটো ৰাইজৰ ওপৰত মই এৰি দিওঁ মই জনা নাই মই আগতে শুনিছোঁ আগৰ বাইদেউ জনাইছিলে কিন্তু 3 কটা মাটি যে স্কুলৰ দখলত নাই বে আপুনি জনোৱা নাই এতিয়ালৈকে মই কেলি জনা মই মাৰ্চত বাইদেউ ৰিটায়াৰ হ'ল আগষ্টত মোক সঞ্জয় দিলে মইতো বেছি দিন পোৱা নাই আগতেতো মই যাব নোৱাৰোঁ এছিষ্টেণ্ট হয় কিন্তু টকাটো উঠোৱা নাই সেইটো টকাৰ কথাটো অহা নাই অৰ্ডাৰটো আহিছে না যেন বিল্ডিংটো আপুনি ষ্টাৰ্ট কৰক কৈ আছে ইঞ্জিনিয়াৰ ছাৰে কৈ আছে মই মৰিগাঁও যাব লাগে ষ্টেটমেণ্টটো কেনেকৈ কৰিব লাগে সেইটোতো দিব এষ্টিমেটটো দিব বুজাইছোঁ এই বিদ্যালয়খন হয় বহুত দিনৰ কিন্তু এই বিদ্যালয়খন যিজন মানুহৰ পৰা কিনিছে আব্দুল খালেকৰ পৰা কিনিছিল বিদ্যালয়খন আজিলৈকে সেইটো কেউ মাটিত উঠোৱা নাই আমিনা খাতুনৰ নামত মাটিত উঠাইছিল কাৰণে এবাৰ এভাইচ কৰি ভাঙি পেলালে পুনৰ আকৌ বনাইছে এইটো বিদ্যালয় এতিয়ালৈকে সেই আমিনা খাতুনৰ এই 4 সীমাৰ ভিতৰতে আছে ডিগ্ৰী হোল্ডাৰ আমিনা খাতুন কিন্তু আমি সেইটো কাৰণে কৈছোঁ যে আমাৰ মাটিত আপোনালোকে বিদ্যালয় নবনাব আপোনাৰ মাটিত জালালে বেদখল কৰি ৰাখিছে আৰু জালালৰ মাটিত তাৰ কোনো মাটি নাই আৰু মাষ্টৰ দুজনে তাৰ লগত গোপন বুজাবুজি কৰাৰ কাৰণে সেই তাক ইয়াৰ পৰা খেদি নিদিয়ে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909